গৌৰৱ গগৈয়ে আপেল আৰু আঙুৰৰ মাজত পাৰ্থক্য বুজি পাব লাগে। তেওঁ নিজৰ কথা স্বীকাৰ নকৰি অন্যৰ দুখ খুচৰি ফুৰিছে। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা পৰিলক্ষিত হৈছে। গৌৰৱ গগৈৰ পাকিস্তান সন্দৰ্ভত যি লিংক, সেই লিংক সন্দৰ্ভত শেহতীয়াকৈ বিতৰ্ক দীঘলীয়া হৈ গৈ আছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে 10 ছেপ্টেম্বৰত সংবাদমেল সম্বোধন কৰি গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত সকলো কথা ৰাজহুৱা কৰিব। কিন্তু তাৰ প্ৰাক মুহূৰ্তত এতিয়া দেখিবলৈ পোৱা গৈছে কাউণ্টাৰ দি গৌৰৱ গগৈয়ে নিজাববীয়াকৈ এখন সংবাদমেল সম্বোধন কৰিছে। আৰু এই সংবাদমেলত গৌৰৱ গগৈয়ে কোন পাকিস্তানলৈ গৈছিল তাৰ এখন তালিকা প্ৰস্তুত কৰি তাৰ খতিয়ান দাঙি ধৰিছে। কিন্তু তাৰ প্ৰতিক্ৰিয়া স্বৰূপে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে গৌৰৱ গগৈয়ে নিজে আপেল আৰু আঙুৰৰ মাজত পাৰ্থক্য বুজি পাব লাগে। গৌৰৱ গগৈয়ে আপেল আৰু আঙুৰৰ পাৰ্থক্য বুজি পাব লাগে। নৰেন্দ্ৰ মোদী পাকিস্তানলৈ যোৱাৰ কথা উল্লেখ কৰিছে। তেওঁ নিজৰ কথা স্বীকাৰ নকৰি বেলেগৰ কথা কৈ আছে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে প্ৰতিক্ৰিয়া। নৰেন্দ্ৰ মোদী চৰকাৰী দায়িত্বত পাকিস্তানলৈ গৈছে আৰু তেওঁলোক দিনৰ পোহৰত পাকিস্তানলৈ গৈছে। মনে মনে যোৱা আৰু দিনৰ পোহৰত যোৱাৰ মাজত পাৰ্থক্য আছে বুলি এক প্ৰকাৰ কটাক্ষই কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পাকিস্তানৰ প্ৰধানমন্ত্ৰীও দৰকাৰত ভাৰতলৈ আহে আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীও দৰকাৰত পাকিস্তানলৈ যায়। ইমান জ্যেষ্ঠ সাংসদ এজনে এইবোৰ ক'লে শোভা নাপায় বুলি মন্তব্য কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাষ্ট্ৰৰ দায়িত্বত যোৱা আৰু মনে মনে যোৱা দুয়োটাৰ মাজত পাৰ্থক্য আছে। গৌৰৱ গগৈয়ে কোন পাকিস্তানলৈ গৈছে সেইটো উলিয়াই আছে, কিন্তু তেওঁ যে পাকিস্তানলৈ গৈছে সেই কথাটো প্ৰকাশ কৰা নাই। তেওঁ পাকিস্তানলৈ যোৱাটো সঁচা নেকি বুলিও প্ৰশ্ন উত্থাপন কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। বেলেগ পাকিস্তানলৈ যোৱাৰ অভিযোগ দিয়াতকৈ নিজৰ কথাটো স্বীকাৰ কৰিব লাগে বুলি উল্লেখ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী আজিও সৰব। গৌৰৱ গগৈয়ে আপেল আৰু আঙুৰৰ পাৰ্থক্য বুজি পাব লাগে বুলি মন্তব্য প্ৰকাশ কৰিলে আওপকীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ নিজৰ কথা স্বীকাৰ নকৰি বেলেগৰ কথা কৈ আছে বুলি কৰিলে মন্তব্য। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰী দায়িত্বত পাকিস্তানলৈ গৈছে আৰু তেওঁলোক দিনৰ পোহৰত পাকিস্তানলৈ গৈছে, সকলোৱে জনাকৈ পাকিস্তানলৈ গৈছে। কিন্তু গৌৰৱ গগৈৰ দৰে মনে মনে পাকিস্তানলৈ যোৱা নাই। পাকিস্তানৰ প্ৰধানমন্ত্ৰীও দেশৰ দায়িত্বত চৰকাৰী দায়িত্বত ভাৰতলৈ আহে। ইমান জ্যেষ্ঠ সাংসদ এজনে এইবোৰ ক'লে শোভা নাপায়। মনে মনে যোৱা আৰু দিনৰ পোহৰত সকলোৱে জনাকৈ যোৱা আৰু দেশৰ দায়িত্বত যোৱা সকলোৰে মাজত এটা আকাশ পাতাল তফাত আছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ফঁহিয়াই বুজাই দিলে গৌৰৱ গগৈক, আৰু গৌৰৱ গগৈয়ে কোন পাকিস্তানলৈ গৈছে সেইটো উলিয়াই আছে। তাৰ মানে তেওঁ পাকিস্তানলৈ যোৱাটো সঁচা নেকি বুলিও আকৌ উভতাই প্ৰশ্ন সুধিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ সন্দৰ্ভত আজিৰ দিনটোত কি মন্তব্য কৰিছে, মন্তব্য শুনাই লৈছে। যশৱন্ত সিং, নৰেন্দ্ৰ মোদী, আদৱানী তেওঁলোকে ৰাইজক দেখাই পেলাই গৈছে, চৰকাৰী দায়িত্বত গৈছে। গতিকে এই কথাবিলাক ইমান এজন ছিনিয়ৰ MP, ডেপুটি লিডাৰ অৱ এ পাৰ্টি, মণিপুৰৰ বিষয়ে ইমান সংসদত কয়, তেওঁ যদি আপেল আৰু কমলাৰ পাৰ্থক্য বুজি নাপায়, অহাকালি যদি ভাৰত পাকিস্তানৰ কিবা আলোচনা হয় তেতিয়াহ'লে পাকিস্তানৰ প্ৰধানমন্ত্ৰীওতো ভাৰতত আহিব, ভাৰতৰ প্ৰধানমন্ত্ৰীও পাকিস্তানত যাব। কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰীজন যেতিয়া পাকিস্তানত যায়, তেওঁৰ লগত ৰৰ মানুহ থাকে, বৈদেশিক পৰিক্ৰমা বিভাগৰ মানুহ থাকে। প্ৰধানমন্ত্ৰীজন অকলে নাযায়, তেওঁ লগত 40-50 জন মানুহ লগত লৈ যায়। কি কথা পাতিছে নাপাতিছে ৰেকৰ্ড হয় আৰু দিনৰ পোহৰত যায়। এতিয়া যদি আপোনালোকে কয় যে আপেল আৰু কমলাৰ মাজত কম্পেয়াৰ কৰ, সেইটো নহয়। ৰাষ্ট্ৰৰ দায়িত্বতটো আমি তেতিয়া ক'ব পাৰে যে ইণ্ডিয়ান আৰ্মিওতো পাকিস্তানৰ ভিতৰত যায় আক্ৰমণ কৰিবৰ কাৰণে। গতিকে ৰাষ্ট্ৰৰ দায়িত্বত যোৱা আৰু চুপে চাপে যোৱাৰ মাজত বহুত পাৰ্থক্য আছে। আৰু তেখেতে কোন গৈ আছে তাক জাষ্টিফাই কৰিব খুজি আছে, তাৰমানে তেওঁ যোৱাটো হয় নেকি? নৰেন্দ্ৰ মোদী কৈছে, কোনোবা RSSৰ মানুহৰ নাম লৈ মই জীৱনতে শুনা নাই কোন তেনেকুৱা মানুহ। সেইটোকে তেওঁ বেলেগে যোৱাৰ উদাহৰণবোৰ দি আছে। তাৰমানে মোৰ অভিযোগটো আপোনালোকেও আন্দাজ কৰিব পাৰিছে যে মোৰ অভিযোগটো সঁচা।
এতিয়া চাওক সেইটোতো আমি কিয় ৰ'ব লাগে সেইটো আমি ডিচাইড কৰিম নহয় তেওঁ সোনকালে কৰোৱাব খুজি আছে যাতে মই প্ৰভুক হৈ কাগজ পত্ৰ নোহোৱাকৈ আপোনালোকক কৈ দিওঁ কিন্তু মইতো 25 বছৰ ৰাজনীতি কৰিলোঁ নহয় কেতিয়া কি ক'ব লাগেতো ময়ো জানো গতিকে আমাৰ ডেট জানুৱাৰীতে 10 ছেপ্টেম্বৰ দিছোঁ যেনেকৈ বিয়া বাৰু কেতিয়াবা আপোনালোকে ক'ব নেকি যে বিয়াখন কিয় ডিচেম্বৰত ঠিক কৰিলে আজিয়ে কয় ডেট কাল চায়ে কৰিব লাগে না গতিকে আমি দিন কাল কৰি 10 ছেপ্টেম্বৰটো বান্ধি দিলোঁ এতিয়া তেওঁ ক'লেও সেইটো আগুৱাই নাহে তেওঁ ক'লেও সেইটো পিছুৱাই নাহে মই ভাবোঁ যে জ্যোতি মালহোত্ৰাতকৈ আমাৰ কেছটো বেছি চিৰিয়াছ জ্যোতি মালহোত্ৰাৰ কেছটোতো এটা ইউটিউবাৰ ডেকা ছোৱালী এজনী তাই গ'ল জাচুজ হ'ল বেলেগ কথা কিন্তু সংসদ যোনে নেকি ডাইৰেক্ট ঘূৰি আহি পেলাই জ্যোতি মালহোত্ৰাই নিউক্লিয়াৰ ৱেপনৰ ওপৰত সংসদত কুৱেশ্যন কৰিব নোৱাৰে জ্যোতি মালহোত্ৰাই ৰাফেলৰ ওপৰত কুৱেশ্যন কৰিব নোৱাৰে কিন্তু আমাৰ জনাই সংসদত নিউক্লিয়াৰ ৱেপন ক'ত আছে ৰাফেল ক'ত আছে কোষ্ট গাৰ্ডে ক'ত কি ৰাখিছে গতিকে আমাৰ জনৰ লগত জ্যোতি মালহোত্ৰা যদি 10 এখেত 100